টকা নিদিলে প্ৰমাণপত্ৰ নিদিয়ে মানকাছৰৰ এজন গাঁও প্ৰধানে। মানকাছৰ ৰাজহ চক্ৰৰ অধীনস্থ 11 নং লাটৰ গাঁও প্ৰধান ছাইদুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। কেৱল অভিযোগেই নহয়, উৎকোচ লোৱাৰো ভিডিঅ' পোহৰলৈ আহিছে। মানুষ গাঁও ঘোরার উপর বহুত নির্ভরশীল তো মানুষে আমি একটা কথা কই আমি কই ভাই রে মাছ চাই আমার এই কাগজ নেই কাগজ দিয়ে যদি দাও সাত পাবে আর কাগজ না তো 2 দিন ঘুরলো পাবে যেটা হয় মানুষের সবাই এক দুইটা চা খাওয়ার জন্য সবাই দেওয়ার ইচ্ছুক কিন্তু সবার অল্প একটু মানে বস্তুটা হেল্প করলে কর্পোরেশন করলে ভালো হয়। এই যে কো বলেছে তুই আনলি না ভাই করি তুমি তো হোয়াটসঅ্যাপ দিবে এটা তো দহন নয় ভাই আপনার কামত ব্যস্ত থাকেন আপনি এই জিনিসগুলো যা সার্কেল অফিসে যা চেক করো আর হ্যাঁ সন্ধ্যার এগুলো চেক করে তো ভাই এটা স্টেজ মারা লাগবে না লাগে এটা সেট লাগে কিন্তু না লাগে নিয়ম অনুযায়ী লাগে ঠিক হবো নিয়ম না দিছি ভাই স্কুলে যাও আমরা 50 টা দিছি ওও লাই খারাপ পাইনে সাড়া দিয়ে গেল না যিকোনো প্ৰমাণপত্ৰৰ বাবে যোৱা লোকসকলৰ পৰা গাঁও প্ৰধান ছাইদুলে সংগ্ৰহ কৰে টকা। চৰকাৰী দৰমহা পোৱা ছাইদুলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ দাবী তুলিছে ভুক্তভোগী যুৱকসকলে। উল্লেখ্য যে চৰকাৰে ই ৰিক্সা দিয়াৰ বাবে সংখ্যালঘু লোকৰ পৰা আবেদন বিচাৰিছে আৰু এই আবেদনৰ বাবে গাঁও প্ৰধানৰ ওচৰলৈ প্ৰমাণপত্ৰ বিচাৰি যোৱাৰ পাছতেই সৃষ্টি হৈছে চাঞ্চল্য, উঠিছে ভয়ংকৰ অভিযোগ। কি হৈছে মানে আজকে ৰাতিপুৱা মানে চৰকাৰে মানে এডভাৰটাইজমেণ্ট চাইছে ইস্কাৰ কাৰণে মানে এডভাৰটাইজমেণ্ট চাই কিনে আমি গাঁও ঘৰত তাত গ'লোঁ মানে এটা মানে এপ্লিকেশ্যন লাগে এপ্লিকেশ্যন তাক দিলোঁ মানে গাঁও ঘৰত চাৰ্টিফিকেট লাগে চাৰ্টিফিকেট দি কিনে মানে ই ৰিক্সাৰ এপ্লাই কৰিব লাগে। যাওয়ার পিছত মানে এই মানে তাক দিলোঁ আমি এপ্লিকেশ্যনখন দিলোঁ দেওয়ার পিছত সি লিখিখন মোক দিলে দিয়ে যেতিয়া পইচা বিচাৰিলে পইচা বিচাৰিতে মই ক'লোঁ তাক ৰাতিপুৱা পইচা মই লৈ অহা নাই পইচা যেতিয়া ক'লোঁ থাপ মাৰি আমাৰ পৰা কাগজখন ল'লে মোৰ হাতত দিছিলে কাগজখন আগতে লোৱাৰ পিছত মানে কাগজখন ল'লে লোৱাৰ পিছত মানে ইয়াতে আমাৰ উপায়হীন হ'ল মানে কাগজখন লাগে যেতিয়া ল'লে কাগজটো আৰু পইচা দিবই লাগিব তেতিয়া মই পইচা মোৰ তাত নাই বেলেগৰ পৰা ধাৰ ল'লোঁ লৈখিনি তাক দিলোঁ দেওয়ার পিছত মানে তাক ক'লোঁ বোলে পইচা লোৱা তো কোনো মানে হেৰি নাই মানে আইনীভাৱে তো পইচা নাই পইচা ল'লে মোক ৰিচিপ্ট দিব লাগিব ৰিচিপ্টটো দিয়া নাই কি কৈছে মই বহীখন ল'লে বহীখন খৰচা আছে চৰকাৰে মোক বেতন নিদিয়ে তো পইচা ল'বই লাগিব তো মোৰ পৰা ভিডিঅ' আছে আপোনালোক প্ৰমাণ চবকাৰে ল'ব পৰা ভিডিঅ' আছে তো তাৰপিছত মই পইচা দিলোঁ দিখিনি তাক ক'লোঁ বোলে পইচাটো লোৱাৰ মানে কোনো ই নাই হেৰি তুমি এটা কাম কৰিবা ক'লে পইচাটো দিম আৰু পিছত লট নম্বৰ 11 তাৰ নাম হৈছে ছাইদুল ইছলাম তো খালি মোৰে পৰা পইচা লোৱা নাই একদম সকলো মানুহৰ পৰা পইচা লৈ আছে একদম যোনে যি কাম বিচাৰি যায় পইচা নহ'লে তাক কামেই নকৰে তো আমি অসম চৰকাৰক এটাই দাবী জনাওঁ এটা বিহত ব্যৱস্থা লয় আৰু প্ৰশাসনক জনাওঁ যে বিহত ব্যৱস্থা লৈ তাৰ মানে কিবা এটা কৰে নহ'লে আমি আইনৰ ব্যৱস্থা হ'ম বুলি। ইফালে এইগৰাকী ছাইদুল ইছলামৰ বিৰুদ্ধে ৰাইজৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো দীৰ্ঘদিনীয়া। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মানকাছৰ।